অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ ন হয় যদি 100 বিচাৰি আছে 300 প্ৰাইসটো আমাৰ ৰাখিছো 6,70,000 6,70,000 হয় আপনার মার্কে এলো লোগো আছে প্ৰাইসটো আমাৰ ৰাখিছো 7,20,000 7,20,000 20,000 7,20,000 আৰু এখনৰ আস্কিং কিমান কৈছিলে 4,65,000 4,65,000 হয় যদি কোনোবাই সুইফট বিচাৰি আছে 4,65,000 মাত্ৰ 4,65,000 টকা ৰাখা এইখন ওয়েগনাৰ VXI 2017 ৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী প্ৰাইসটো আমাৰ ৰাখিছো 2,80,000 2,85,000 80,000 হয় ফাৰ্ষ্ট অনাৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 7,70,000 7,70,000 হয় যদি কোনোবাই বেলনো বিচাৰি আছে ফাৰ্ষ্ট অনাৰ এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ী টাটা এলট্ৰছ XM Plus S 2024 ৰ হয় এইখন প্ৰাইসটো আমাৰ ৰাখিছো 6,85,000 6,85,000 হয় টেক্স আপডেট কৰা হৈছে এইখনৰ প্ৰাইসটো আমাৰ ৰাখিছো 1,35,000 1,35,000 হয় 26 ৰে হয় এইখন মাৰ্চ মাহৰ প্ৰাইসটো আমাৰ ৰাখিছো 7,50,000 ওকে যদি কোনোবাই বিচাৰে আছে একদম সুইফট একদম ব্র্যান্ড নিউ কণ্ডিশ্যনৰ এখন ল'ব পাৰিব একদম এখন ডিজায়াৰ VXI 2022 হয় ফাৰ্ষ্ট অনাৰ গাড়ী প্ৰাইসটো আমাৰ ৰাখিছো 5,95,000 5,95,000 হয় নেক্সট এফালে আছিলে গ্ৰেণ্ড আইটেন হয় গ্ৰেণ্ড আইটেন নিয়স মেগনা এইখন আপোনাৰ 2023 হয় প্ৰাইসটো আমাৰ ৰাখিছো 5,35,000 ওকে ফাৰ্ষ্ট অনাৰ গাড়ী 47,000 ৰানিং হৈছে এইখনৰ প্ৰাইসটো আমাৰ ৰাখিছো 5,70,000 ওকে নিয়ন ডিলাইট 2013 ৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 1,45,000 1,45,000 হয় 2,20,000 টকা ৰাখা আছে বহুতে অমনি ব্যান বিচাৰি থাকে আপোনালোকক দেখাই আছো একদম সব আছে গুৱাহাটী ষ্টেচনৰ বহুতে নমস্কাৰ মফিজুল ইছলাম চলাবলৈ স্বাগতম জনাইছো আজি মই আহিছো 6 মাইল বৰবাৰী 6 মাইল ভিআইপি ৰোড আৰু ইয়াতে বিভিন্ন ধৰণৰ সেকেন্ড হ্যান্ড গাড়ী আছে আপোনালোকে যদি সেকেন্ড হ্যান্ড গাড়ী ল'ম বুলি ভাবি আছে এটা আহিব পাৰে একদম ভাল ভাল কণ্ডিশ্যনৰ গাড়ী ৰাখা আছে নতুন ষ্টক আহিছে সকলো ধৰণৰ গাড়ী আপোনালোকক দেখাম যদি আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী এখন ল'ম বুলি ভাবি আছে কিমান বাজেট হ'লে আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী ল'ব পাৰিব আৰু ফাইনান্স অন্যান্য সকলো ডিটেইলছ দিম আপোনাৰ ইফালে বাইদেউ আছে বাইদেউৰ লগত আমি চিনাকি হৈ লওক বাইদেউ আপোনাৰ নমস্কাৰ জনাইছো নমস্কাৰ আপোনাৰ ডিলাৰত আহিলো কেনেকা কণ্ডিশ্যনৰ গাড়ী ৰাখিছে আপোনাৰ ডিলাৰত হয় আমাৰ ভেৰাইটিজ আপোনাৰ ভাল কণ্ডিশ্যনৰ বহুত গাড়ী আছে আমাৰ আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব আপোনালোকৰ ষ্টাৰ্টিং প্ৰাইস কিমান ৰাখিছে আমাৰ 85,000 ৰ পৰা আপোনাৰ 16,90,000 লৈকে আছে আপোনাৰ 17 লৈকে আপোনালোকৰ হাতত যদি মোটামুটি 60,70,000 টকা হাতত আছে তেনেহলে এখন ডিলাৰৰ পৰা গাড়ী লৈ যাওক এখন এল্টো কেটেন এলেক্সা কমাৰ্চিয়েলত পাব 2023 হয় 23 মডেল হয় ফাৰ্ষ্ট অনাৰ গাড়ী মাত্ৰ 46,000 কিলোমিটাৰ ৰানিং হৈছে এইখন 46,000 হৈছে ন হয় কমাৰ্চিয়েলত বহুতে এল্টো বিচাৰি থাকে ভাড়া মাৰিবৰ কাৰণে এখন কমাৰ্চিয়েল হয় যদি কোনোবা কমাৰ্চিয়েল বিচাৰি থাকে এল্টো কেটেন এখন ল'ব পাৰিব একদম সব আছে ইঞ্জিন চেঞ্জ সব দেখা দি আছে আপোনালোকক একদম 46,000 রানিং চলছে না মাত্র 46,000 রানিং চলছে সব আছে ইঞ্জিন একদম ব্র্যান্ড নিউ কন্ডিশনার সব আছে একদম 60 হৈ আছে আৰু যদি কোনোবাই কমাৰ্চিয়েলত বিচাৰিছে গুৱাহাটী ষ্টেচনৰ এল্টো কেটেন এখন ল'ব পাৰিব একদম ধুনীয়া গুড কন্ডিশনৰ টায়াৰ সব আছে টায়াৰ সব 80% 90% অৰিজিনাল পাব মাত্ৰ 47,000 ৰানিং চলিছে যদি কোনোবাই এল্টো কেটেন লাগে এখন ভাড়া মাৰিবৰ কাৰণে কমাৰ্চিয়েল বহুতে বিচাৰি থাকে মোকো মেছেজ কৰি থাকে বহুতে যে এল্টো লাগে এল্টো ভাড়াৰ কাৰণে এখন ল'ব পাৰিব একদম ধুনীয়া আছে গাড়ী একোছা কাম নাই ক'তো স্ক্ৰাচ হোৱা নাই গাড়ী কত ডেনিং মেনিং হোৱা নাই অৰিজিনাল ব্ৰেণ্ডতে আছে গোটেইখিনি চাব আছে আপোনালোকে ঘূৰাই দেখা দি আছে সব এইখন XUV 300 BS6 2022 হয় এইখনো ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ ন হয় যদি 100 বিচাৰি আছে 300 প্ৰাইসটো আমাৰ ৰাখিছো 6,70,000 6,70,000 হয় নিউজুৱেল প্ৰাইস যদি কোনোবাই বিচাৰি আছে 300 XUV 300 ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে প্ৰাইসও নিউজুৱেল হৈ আছে যদি কোনোবাই লাগে এখন লৈ যাব পাৰিব টায়াৰ চাব 80% আছে আৰু ইঞ্জিনৰ কথা ক'ব গ'লে ইঞ্জিন একদম ধুনীয়া হৈছে ডিসপ্লে সব লোগো আছে যদি কোনোবাই XUV 300 বিচাৰি আছে BS6 মডেল এখন যদি কোনোবাই বিচাৰি আছে BS6 এখন ইনোভা ক্ৰিষ্টা 2021 ৰ হয় প্ৰাইসটো আমাৰ ৰাখিছো 16,90,000 এখনো আপোনালোকে ফাৰ্ষ্ট অনাৰ গাড়ী পাব যদি ভাই কোনোবাই বিচাৰি আছে ল'ব পাৰিব ভিডিঅ'ৰ লগ হৈছে দেখাব পৰা নাই বহুতে ইনোভা বিচাৰি থাকে একদম কম বাজেটত আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব একদম হোলচেল প্ৰাইস ৰাখা আছে গুৱাহাটী ষ্টেচনৰ একদম কম বাজেট হ'ব যদি ফাইনান্স কৰাম বুলি ভাবে আছে ফাইনান্স কৰাই ল'ব পাৰিব একদম ধুনীয়া আছে ভিতৰৰ ফালে দেখাব পৰা নাই লক হৈছে কাৰণ দেখাব পৰা নাই যদি ভাই ল'ম বুলি ভাবি আছে স্ক্ৰিনত নাম্বাৰ প্লেট আছে যোগাযোগ কৰক যোগাযোগ কৰিলে আহিলে হৈ যাব নেক্সট এখন আৰবান ক্ৰুজাৰ খুবেই কম চলিছে এইখন মাত্ৰ 23,000 কিলোমিটাৰ ৰানিং হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী পাব এইখন আপনার মার্কে এলো লোগো প্ৰাইসটো আমাৰ ৰাখিছো 7,20,000 7,20,000 যদি কোনোবাই ল'ম বুলি ভাবি আছে আৰবান ক্ৰুজাৰ একদম ধুনীয়া আছে গাড়ী একদম আপোনালোকৰ মেঘালয় লগা আছে মেঘালয়ৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে মেঘালয় ষ্টেচনৰ গাড়ী হয় মেঘালয়ৰ পৰা ল'ব পাৰিব বহুতে কমেণ্ট কৰি থাকে
মেঘালয়ৰ পৰা আমাক এখন গাড়ী লাগে, এখন ল'ব পাৰিব, একদম ধুনীয়া হৈছে। আফটাৰ মাৰ্কেট এজৰি লগো আছে, একদম ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি হ'ব। মেঘালয় ফাইনেন্স হ'বনে বাইদেউ? হয় মেঘালয় ফাইনেন্স হৈ যাব। নেক্সট এখন WagonR ZXi 2023 হয়। হয় প্ৰাইচটো আমাৰ ৰাখিছো 5,35,000। 5,35,000 হয়। যদি কোনোবাই WagonR বিচাৰি আছে চাব পাইছে, একদম ধুনীয়া হৈছে গাড়ীখন। কালাৰ কথা ক'বলৈ কালাৰ একদম অৰিজিনেল পেইণ্টতে আছে। যদি কোনোবাই কম বাজেটৰ WagonR আছে এখন ল'ব পাৰিব, একদম ধুনীয়া হৈছে, গুড কণ্ডিশ্যনৰ, একদম চাব পাইছে ভিতৰ ফালে দেখাই দি আছে, একদম এক পইচাৰ কাম নাই গাড়ী। যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব, এখন ফাইনেন্সো হৈ যাব। পিছফালৰ পৰা দেখাই দি আছে, একদম গাড়ী গুড কণ্ডিশ্যন হৈ আছে, কালাৰ ধুনীয়া হৈ আছে, একদম ধুনীয়া হৈ আছে। দৰং ৰেজিষ্ট্ৰেশ্যন, যদি কোনোবাই দৰঙৰ পৰা চাই আছে এখন ল'ব পাৰিব, একদম ভাল হ'ব, একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। একদম টায়াৰ চাব আছে, টায়াৰ 80% টায়াৰ অৰিজিনেল পাব, আৰু ডিলাৰ স্ক্ৰিনত নাম্বাৰ আছে, ডিলাৰ VXi 2018 মেনুৱেলত পাব এইখন। মেনুৱেল হয়। আৰু এখনৰ আস্কিং কিমান কৈছিলে? 4,65,000। 4,65,000 হয়। যদি কোনোবাই চুইফ্ট বিচাৰি আছে 4,65,000 মাত্ৰ 4,65,000 টকা ৰাখা আছে। যদি কোনোবাই লাগে ফাৰ্ষ্ট অনাৰ গাড়ী, আৰু এখন লৈ যাব পাৰিব। আৰু কিমান মডেল ক'লে বাইদেউ? এখন 2018 মডেল। যদি কোনোবাই বিচাৰি আছে WagonR চুইফ্ট এখন ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। টায়াৰ চাব পাইছে, তাৰ একদম 80% লগো আছে, আৰু ভিতৰত দেখাই দি আছো, একদম এক পইচাৰ গাড়ী কাম নাই। এখন ফাইনেন্সো হৈ যাব, মাত্ৰ 1 লাখ বা 1.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব। এইখন WagonR VXi 2017 হয়। ফাৰ্ষ্ট অনাৰ গাড়ী। প্ৰাইচটো আমাৰ ৰাখিছো 2,80,000। 2,85,000। 80,000। 2,80,000 টকা। যদি কোনোবাই লাগে WagonR একদম কম বাজেটৰ, বহুতেই WagonR বিচাৰি থাকে, কম বাজেটৰ এখন ল'ব পাৰিব। স্ক্ৰিনত নাম্বাৰ আছে, ভিজিট কৰিলে পাই যাব। Baleno Jetta 2024 এখন খুবেই কম চলা গাড়ী, ফাৰ্ষ্ট অনাৰ হয়। প্ৰাইচটো আমাৰ ৰাখিছো 7,70,000। 7,70,000 হয়। যদি কোনোবাই Baleno বিচাৰি আছে ফাৰ্ষ্ট অনাৰ এখন ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে, গাড়ী এক পইচাৰ কাম নাই, গাড়ী লৈ যাব আৰু চলাব। স্ক্ৰিনত নাম্বাৰ আছে, ভিজিট কৰিলে গোটেইখিনি ডিটেইলছ দিয়া যাব। সানৰুফ থকা গাড়ী ল'ব বিচাৰি আছে তেনেহ'লে এইখন আপোনালোকে চাব পাৰিব, ল'ব পাৰিব। টাটা এল্ট্ৰছ XM Plus S 2024 হয় এইখন। প্ৰাইচটো আমাৰ ৰাখিছো 6,85,000। 6,85,000। 6,85,000। সানৰুফ থকা? হয়, সানৰুফ থকা। যদি কোনোবাই সানৰুফ থকা বিচাৰি আছে এল্টছ একদম কম বাজেটৰ এখন ল'ব পাৰিব, একদম চাব পাইছে ধুনীয়া হৈ আছে, আৰু কালাৰ কথা ক'বলৈ একদম ধুনীয়া হৈ আছে। সানৰুফ আছে এইখনৰ, একদম কম বাজেটৰ আপোনালোকে সানৰুফ থকা গাড়ী বিচাৰি আছে টাটা এল্টছ এখনৰ ফাইনেন্স। এখন ফাইনেন্স হ'বনে বাইদেউ? এখন কিমান টকা দিব লাগিব ফাইনেন্স কৰালে? এখন ফাইনেন্স কৰালে কিমান টকা দিব লাগিব? 1.5 লাখ টকা দিলে ওলাবনে? হয়, ওলাব। প্ৰফাইল ভাল থাকিলে আপোনাৰ কম ডাউন পেমেন্টতো আপুনি লিব পাৰিব। নেক্সট এখন Ford Figo 2010 হয়। টেক্স আপডেট কৰা হৈছে এইখনৰ। প্ৰাইচটো আমাৰ ৰাখিছো 1,35,000। 1,35,000 হয়। এখন Swift VXi অপচনেল 2026 ৰে হয়, এইখন মাৰ্চ মাহৰ। প্ৰাইচটো আমাৰ ৰাখিছো 7,50,000। ওকে। যদি কোনোবাই বিচাৰে আছে একদম Swift একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ এখন ল'ব পাৰিব, একদম যদি একদম ব্ৰেণ্ড নিউ যদি শ্ব'ৰুমৰ পৰা ওলাই সেনেকুৱা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ যদি কোনোবাই লাগে এখন লৈ যাব পাৰিব, একদম ধুনীয়া হৈছে, গুড কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। আৰু পিছফালৰ টায়াৰ কথা ক'লে টায়াৰ একদম 100% টায়াৰ অৰিজিনেল পাব, আৰু চাৰিওফালে দেখা পাইছে একদম ধুনীয়া হৈছে, একদম ক'তো স্কেচ নাই গাড়ীৰ। আৰু যদি স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰক, যোগাযোগ কৰিলে কিবা এটা ডিছকাউণ্ট কৰাই দিয়া হ'ব আপোনালোকক। একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী, একদম ঠিক-ঠাক হৈ আছে। এখন ডিজাৰ VXi 2022 হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। প্ৰাইচটো আমাৰ ৰাখিছো 5,95,000। 5,95,000 হয়। ফাৰ্ষ্ট অনাৰ আছে, বহুতে ডিজাৰ বিচাৰি থাকে একদম কম বাজেটৰ, এখন গাড়ী এভেইলেবল আছে আপোনালোকক দেখাই আছে, একদম ধুনীয়া হৈছে গাড়ী, এক পইচাৰ কাম নাই। যদি কোনোবাই ডিজাৰ বিচাৰি আছে একদম কম বাজেটৰ এখন ল'ব পাৰিব। আৰু আস্কিং প্ৰাইচ টাকা আছে, নেগোচিয়েবল হৈ যাব, ফাইনেন্সো হৈ যাব, গাড়ী এক পইচাৰ কাম নাই। আৰু ভিতৰত লক হৈ আছে, এখন দেখাব পৰা নাই। আপোনালোকে যদি ডিজাৰ বিচাৰি আছে একদম কম বাজেটৰ ভাল কণ্ডিশ্যনৰ একদম অৰিজিনেল পেইণ্টত পাব গুৱাহাটী ষ্টেচনৰ, আৰু এখন লৈ যাব পাৰিব। এখন 1.5 লাখ টকা ডাউন কৰিলে ওলাই যাব। নেক্সট এফালে আছিলে গ্ৰেণ্ড আইটেন। হয়, গ্ৰেণ্ড আইটেন নিয়ছ মেগনা। এইখন আপোনাৰ 2023 হয়। প্ৰাইচটো আমাৰ ৰাখিছো 5,35,000। ওকে। আৰু এখনৰ আস্কিং ৰাখা আছে, একদম নেগোচিয়েবল হৈ যাব। যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব, একদম পিছফালে দেখাই আছে, একদম ধুনীয়া হৈছে, গুড কণ্ডিশ্যনৰ গাড়ীৰ, এক পইচাৰ কাম নাই। যদি কিবা কাম থাকে কাম ওলাই আপোনালোকে দেখাই দিব, আৰু ডিলাৰ ফালৰ পৰা কৰাই দিয়া হ'ব। ইনকামিং ট্ৰান্সফাৰ হ'বনে? নেক্সট এখন I20 মেগনা 2021 হয়। ফাৰ্ষ্ট অনাৰ গাড়ী, 47,000 ৰানিং হৈছে এইখনৰ। প্ৰাইচটো আমাৰ ৰাখিছো 5,70,000। ওকে। লক হৈছে নেকি ভিতৰত দেখাব পৰা নাই। আৰু যদি কোনোবাই লাগে এখন ল'ব পাৰিব, একদম ধুনীয়া হৈছে, হোৱাইট কালাৰত আছে। আৰু যদি কোনোবাই I20 ল'ম বুলি ভাবি আছে ল'ব পাৰিব, একদম শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। তাৰ দেখাই দি আছো আপোনালোকক, ভিতৰত লক হৈছে, এখন দেখাব পৰা নাই। আৰু এখন ল'ব পাৰিব, I20 হয়,
একদম কত স্ক্ৰেচ পৰা নাই, গাড়ী একদম শ্ৰম কণ্ডিশ্যন আছে। আৰ্টিকা ZXi 2021 ৰ হয়, হয় মাত্ৰ 20,000 ৰানিং হৈছে এইখন। এখন হয়, মাত্ৰ 20,000 ৰানিং হৈছে। জেনুইন ৰানিং আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। আৰ্টিকা বিচাৰি থাকে, আৰ্টিকা একদম ধুনীয়া গুড কণ্ডিশ্যনৰ। যদি কোনোবা আৰ্টিকা বিচাৰি আছে এখন ল'ব পাৰিব, একদম চিলভাৰ কালাৰত আছে, ভিতৰত দেখাই দি আছো কেনেকা কণ্ডিশ্যনৰ। বহুতে আৰ্টিকা বিচাৰি থাকে, একদম ভাল। এখন জেনুইন ৰানিং চলিছে নে? কিমান চলিছে বাইদেউ এখন? মাত্ৰ 20,000 ৰানিং হৈছে এইখন। 20,000 ৰানিং হৈছে। আস্কিং কিমান কৈছিল এখন? এইখনৰ 8,50,000। 8,50,000 হয়। যদি কোনোবাই আৰ্টিকা ল'ম বুলি ভাবি আছে ল'ব পাৰিব, একদম ধুনীয়া আছে, গুড কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব, মাত্ৰ 2 লাখ টকা ডাউন পেমেণ্ট ওলাব না, 2 লাখ টকা। নেক্সট এখন আকৌ আৰ্টিকা আছিলে, এখন আৰ্টিকা স্মাৰ্ট হাইব্ৰিড ZXi প্লাছ 2022 হয় এইখন। এইখনো ফাৰ্ষ্ট ওনাৰ গাড়ী। প্ৰাইচটো আমাৰ ৰাখিছো 8,80,000। 8,80,000 হয়। যদি কোনোবাই ল'ম বুলি ভাবি আছে আৰ্টিকা, এখন আৰ্টিকা, দুখন আৰ্টিকা আছে আপোনালোকৰ ডিলাৰত। আৰু যদি কোনোবাই লাগে এখন ল'ব পাৰিব, একদম ডিলাৰত আহক, ভিজিট কৰক। ভিজিট কৰিলে আৰু কিবা এটা ডিছকাউণ্ট হৈ যাব আপোনালোকৰ। আমি গাড়ী ইনফৰমেশ্যন হে দিওঁ, আপোনালোকৰ ভিজিট কৰিলেহে কিবা এটা ডিছকাউণ্ট হ'ব। এখন ইয়ন ডিলাইট 2013 ৰ হয়, প্ৰাইচটো আমাৰ ৰাখিছো 1,45,000। 1,45,000 হয়। মাত্ৰ কম বুলি ভাবি আছে, একদম কেছ পইচা কম প্ৰাইচত এখন ল'ব পাৰিব। ইয়ন 2019 ৰ হয়, প্ৰাইচটো আমাৰ ৰাখিছো 4,90,000। 4,90,000 হয়। 2019 মডেল। যদি কোনোবাই ডিজায়াৰ বিচাৰি আছে, একদম কম বাজেটৰ, ডিসপ্লে সব লগোৱা আছে। আৰু এখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব। চাওক আছে, টায়াৰ 80% 90% অৰিজিনেল টায়াৰ আছে, 2019 মডেল। আৰু এখন খুবেই ধুনীয়া হৈছে গাড়ীখন, যদি কোনোবাই লাগে লৈ যাব পাৰিব। আৰু পিছফালৰ পৰা সিট দেখাই আছো, একদম টিপ-টাপ কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। আৰু এখন নেগোচিয়েবল হ'ব, এখন ফাইনেন্সৰ হৈ যাব। 1,00,000 টকা দিলে আপোনালোকে লৈ যাব পাৰিব। এইখন অমনি ভেন আপোনাৰ 2017 ৰ হয়। হয়। প্ৰাইচটো আমাৰ ৰাখিছো 2,20,000। 2,20,000 2,20,000 টকা ৰাখা আছে। বহুতেই অমনি ভেন বিচাৰি থাকে, আপোনালোকক দেখাই আছো, একদম সব আছে গুৱাহাটী ষ্টেচনৰ। বহুতেই বিচাৰি থাকে অমনি ভেন। সব হৈছে একদম ধুনীয়া হৈছে, টায়াৰ একদম ধুনীয়া হৈছে। আৰু ভিতৰত লক হৈ আছে, দেখাব পৰা নাই। আৰু যদি কোনোবাই লাগে এখন লৈ যাব পাৰিব, একদম নেগোচিয়েবল প্ৰাইচ আছে। ZXi প্লাছ 2022 হয় এইখন, ফাৰ্ষ্ট ওনাৰ পাব। আমাৰ প্ৰাইচটো ৰাখিছো 5,35,000। 5,35,000 হয়। আস্কিং প্ৰাইচ ৰাখা আছে, তথাপি নেগোচিয়েবল হৈ যাব। যদি কোনোবাই লাগে আহক, ডিলাৰ ভিজিট কৰক। ডিলাৰ ভিজিট কৰিলে আৰু কিবা এটা ডিছকাউণ্ট হৈ যাব। আমি সেই গাড়ী ইনফৰমেশ্যন দিওঁ, আপোনালোকৰ ডিলাৰ ভিজিট কৰিলেহে কিবা এটা ডিছকাউণ্ট পাব। আৰু এখন ফাইনেন্স হৈ যাব। আৰু 2015 ৰ ডিচেম্বৰ মাহৰ এইখন। হয়। প্ৰাইচটো আমাৰ ৰাখিছো 3,10,000। 3,10,000 হয়। 2015 লাষ্টৰ ডিচেম্বৰৰ। যদি কোনোবাই এখন আৰ্টিকা VXi 2013 ৰ হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনো। প্ৰাইচটো আমাৰ খুবেই কম, 3,65,000। 3,65,000 হয়। যদি কোনোবাই একদম কম বাজেটৰ আৰ্টিকা ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব, একদম কম বাজেটৰ ৰাখা আছে। এখন কেছ পইচাত ল'ব লাগিব, যদি কোনোবাই কেছ পইচাত। এখন ৱেগনাৰ VXi 2017 ৰ হয়। প্ৰাইচটো আমাৰ 3,10,000 ৰাখিছো। 3,10,000 VXi মডেল ন? হয়, VXi মডেল। VXi মডেল। যদি কোনোবাই বিচাৰি আছে ৱেগনাৰ, বহুতে ৱেগনাৰ বিচাৰি থাকে একদম কম বাজেটত, এখন লৈ যাব পাৰিব। নেক্সট এখন আছিলে Honda Jazz। হয়, সেইখনৰ ডিটেইলছ দিব। আৰু সব হৈছে একদম, যদি কোনোবাই ল'ম বুলি ভাবি আছে Honda Jazz, এখনো ল'ব পাৰিব। এখন দামটো কিমান আছিলে আৰু কিমান মডেলৰ কৈ দিব বাইদেউ? এইখন 2015 ৰ হয়, প্ৰাইচটো আমাৰ 3,20,000 ৰখা গৈছে। এখন ডিজেলত পাব। ডিজেলত ন? হয়। ডিজেল ভাৰ্চন এখন, যদি কোনোবাই ডিজেল বিচাৰি থাকে, ডিজেল ভাৰ্চন পাই যাব। নেক্সট আছিলে Swift। এখন Swift VXi অটোমেটিকত পাব, 2018 ৰ। প্ৰাইচটো আমাৰ ৰাখিছো 4,65,000। এখন ফাৰ্ষ্ট ওনাৰ গাড়ী। ফাৰ্ষ্ট ওনাৰ। হয়। 4,85,000 ন? 65,000। 65,000 নেগোচিয়েবল প্ৰাইচ ৰাখা আছে, যদি কোনোবাই লাগে লৈ যাব পাৰিব। আৰু নেক্সট ইফালে আছে Honda Sentro। হয়। এখনৰ ডিটেইলছ দিব। এইখন Sentro Sports 2019 ৰ হয়, প্ৰাইচটো আমাৰ ৰাখিছো 3,45,000। 3,45,000 হয়। নেগোচিয়েবল প্ৰাইচ। এখন যদি কোনোবাই কেছ পইচা ল'ম বুলি ভাবে, কেছ পইচা লৈ যাব, এখন ফাইনেন্স নহ'ব। আৰু নেক্সট আছিলে Kuit, আৰু এখন ডিটেইলছ দিব বাইদেউ। এখন Kuit RXL 2018 ৰ হয়, প্ৰাইচটো আমাৰ ৰাখিছো 2,55,000। 2,55,000 এইখনো আপোনালোকে ফাৰ্ষ্ট ওনাৰত পাই যাব। এখনো ফাৰ্ষ্ট ওনাৰ ন? হয়। এখনো ফাৰ্ষ্ট ওনাৰ পাই যাব আপোনালোকে, ইনক্লুডিং ট্ৰান্সফাৰ গোটাখিনি হৈ যাব। টাইগাৰ RXT ৰেনল্টৰ 2023 হয়, খুবেই কম চলিছে এইখনো। মাত্ৰ 20,000 ৰানিং হৈছে এইখন। হয় নেকি? ফাৰ্ষ্ট ওনাৰ গাড়ী এইখনো। হয়। এখন ফাৰ্ষ্ট ওনাৰ গাড়ী, যদি কোনোবাই ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। প্ৰাইচটো আমাৰ ৰাখিছো 5,95,000। 5,95,000 হয়। নেগোচিয়েবল প্ৰাইচ। VXi Plus 2022 হয়, প্ৰাইচটো আমাৰ ৰাখিছো 4,50,000। 4,50,000 হয়। 2020 হয় এইখন। হয়, হয়। প্ৰাইচটো আমাৰ ৰাখিছো 6,70,000।
6,70,000 হয় যদি কোনোবাই ল'ম বুলি ভাবি আছে আৰু এখন লৈ যোৱাৰ পৰা একদম ধুনীয়া হৈছে গাড়ী, এক পইচাৰ কাম নাই। কিয়া চনেট এখন যদি কোনোবাই বিচাৰি আছে গুৱাহাটী ষ্টেচনত, একদম ধুনীয়া হৈছে গাড়ী, এক পইচাৰ কামো নাই। এখন গাড়ী ভালকে ক'ব লগা একো নাই, আপোনালোকে জানে এখন গাড়ী কেনেকুৱা কণ্ডিশ্যন পায় আপোনালোকে। আৰু সদায় আহক আপোনালোকে ডিলাৰ ভিজিট কৰি, নিশ্চয় ডিছকাউণ্ট কিবা এটা হৈ যাব। টায়াৰ চাৰ্জ ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ টায়াৰ, আৰু গাড়ীৰ এক পইচাৰ কাম নাই, গাড়ী ক'তো স্ক্ৰেচো হোৱা নাই। এইখন টাটা জেনন হয়। 4x2 2019 ৰ হয়। হয় হয় ফাৰ্ষ্ট অনাৰ গাড়ী এইখনো। ফাৰ্ষ্ট অনাৰ হয় 4x2 হয় হয়। এখনৰ ডিটেইলছ আস্কিং কিমান কৈছিলে এইখন? 4,85,000 4,85,000 হয়। বহুতে বিচাৰি থাকে এনেকুৱা গাড়ী, একদম যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম। S11 ক্লাছিক টপ মডেল 2022 ৰ হয় এইখন। হয় ফাৰ্ষ্ট অনাৰ গাড়ী, মাত্ৰ 40,000 ৰানিং হৈছে এইখনৰ। হয় নেকি? আৰু এখনৰ আস্কিং কিমান কৈছিলে বাইদেউ? 12,75,000 ওকে, যদি কোনোবাই ল'ম বুলি ভাবি আছে স্কৰপিঅ' এখন ল'ব পাৰিব, একদম ধুনীয়া হৈছে, একদম গুড কণ্ডিশ্যনৰ গাড়ী। চাফ হৈছে একদম, টায়াৰ একদম কণ্ডিশ্যন ভাল কণ্ডিশ্যনৰ আছে। বহুতে স্কৰপিঅ' বিচাৰি থাকে।